নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনাছ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ ল'বলৈ চেষ্টা কৰিছোঁ। মন্ত্ৰী অশোক সিংঘালৰ দিনত যি ছুপাৰ চেকাৰ ক্ৰয় কৰা হৈছিলে সেই ছুপাৰ চেকাৰ ক্ৰয় কৰা নহয়, কেৱল মাত্ৰ মন্ত্ৰী অশোক সিংঘালৰ একমাত্ৰ ধন ঘটা মেচিনহে আছিল সেইকেইটা। আৰু এই অভিযোগ এতিয়া উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চই। আৰু অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা এক সংবাদমেল সম্বোধন কৰি উল্লেখ কৰিছে যে মন্ত্ৰী অশোক সিংঘালৰ ধন ঘটা মেচিন আছিল ছুপাৰ চাকাৰ। কেইবাখনো ছুপাৰ চাকাৰ ক্ৰয় কৰা হৈছিলে মন্ত্ৰী অশোক সিংঘালৰ দিনত। যেতিয়া মন্ত্ৰী অশোক সিংঘাল গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল, সেই সময়তে গুৱাহাটীৰ উন্নয়ন কৰিবলৈ, গুৱাহাটীৰ নলা নৰ্দমা চফা কৰিবলৈ, কৃত্ৰিম বানমুক্ত কৰিবলৈ, নলা নৰ্দমা সম্পূৰ্ণৰূপে চফা কৰিবলৈ কেইবা কোটি টকা খৰচ কৰি কেইবাখনো ছুপাৰ চাকাৰ ক্ৰয় কৰা হৈছিলে। কিন্তু এই ছুপাৰ চাকাৰৰ দাম কিমান আছিল প্ৰকৃততে সেয়া এতিয়া উন্মোচন হৈছে। যি ছুপাৰ চাকাৰৰ দাম লাখত আছিলে, সেই ছুপাৰ চাকাৰ ক্ৰয় কৰা হৈছিলে কোটিৰ ঘৰত। আৰু এক প্ৰকাৰ যেন সেয়া ধন ঘটা মেচিন আছিল মন্ত্ৰী অশোক সিংঘালৰ বাবে। আৰু সেই কথাই এতিয়া উন্মোচন কৰিছে, অভিযোগ উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা। এক প্ৰকাৰ যেন মন্ত্ৰী অশোক সিংঘালৰ সোণৰ কণী পৰাৰ হাঁহৰ দৰে হৈ পৰিছিল সেই তেতিয়াৰ দিনতেই ছুপাৰ চাকাৰ। এতিয়া সকলো কথা উন্মোচন হৈছে, তথ্য ফাদিল হৈছে। এই মুহূৰ্তত অসমীয়া যুৱ মঞ্চই কি অভিযোগ উত্থাপন কৰিছিলে সংবাদমেল সম্বোধন কৰি আমি পোনে পোনে লৈ আহিব বিচাৰিছোঁ। শাসন কৰাৰ চলেৰে শোষণ কৰিছনো কিয়া ও সিংঘাল, শোষণ কৰিছনো কিয়া। গতিকে স্পষ্ট ভাষাৰে আমি অসমীয়া যুৱ মঞ্চক ক'ব বিচাৰিছোঁ এই বনিয়া সিংঘালক যে শোষণ কৰিবলৈ দিয়া নহ'ব, শোষণ কৰিবলৈ দিয়া নহ'ব। এই 20খন ছুপাৰ চাকাৰৰ নামত তেখেতে কোটি কোটি টকা যি আত্মসাৎ কৰিলে, ইয়াক কেতিয়াও হ'বলৈ দিয়া নহ'ব। আমি স্পষ্ট ভাষাৰে এটা কথা ক'ব বিচাৰিছোঁ যে আজি পৰ্যন্ত মুখ্যমন্ত্ৰী ডাঙৰীয়া কিয় নিমাত বাঘৰ দৰে প্ৰত্যেকটো ক্ষেত্ৰত জঁপিয়াই পৰা মুখ্যমন্ত্ৰী, শূন্য সহনশীলতাৰ পোৱা মুখ্যমন্ত্ৰী আজি ক'ত হেৰাল তেখেতৰ ভাষ্য, ক'ত হেৰাল সেই বাঘৰ দৰে যুঁজিব পৰা সাহস? নে অশোক সিংঘালৰ ওচৰত তেখেতেও কি বিক্ৰী হৈ গৈছে নেকি? আমাৰ প্ৰশ্ন। গতিকে শোষণ কৰিবলৈ দিয়া নহ'ব। বাৰে বাৰে কিমান আৰু শোষণ কৰি থাকিব? আমি লজ্জিত হৈছোঁ অসমবাসী ৰাইজ, আমি লজ্জিত হৈছোঁ অসমীয়া যুৱ মঞ্চ। ধন ঘটা মেচিনৰ দৰে পৰিণত হৈছে অসমখন এই বনিয়াৰ গোষ্ঠীৰ কাৰণে। কাৰণ সৌসিদ্ধা আপোনালোকে দেখিবলৈ পালে যে আমাৰ বিহুৰ যি আৱেগ, বিহুৰ আৱেগক লৈ যি হেতালি খেল খেলিলে এই কিকি নামৰ যিজন ব্যক্তি, এই কিকি নামৰ যি ধুৰন্ধৰ এই ব্যক্তিজনে প্ৰায় কোটি কোটি টকা হৰাট কৰিলে। দেখিলে যে এখন চকীৰ ভাড়া দাম 15-20 টকা, কিন্তু তেখেতৰ 1900 টকা। এখন চোফাৰ দাম তেওঁ 3 লাখ টকাকৈ কোটি টকা হৰাট কৰিলে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া তাতো নিমাত। কি আমাৰ অসমত কি টেণ্ট হাউচৰ অভাৱ হৈছিল? তেওঁলোকৰ টেণ্ট হাউচ আমাৰ কি অসমত নাই নেকি দিব পৰা? আজি পঞ্জাৱত কওক, বিহাৰত কওক, ৰাজস্থানত কওক, দিল্লীত কওক, কেইজন অসমীয়া মিনিষ্টাৰ আছে? কেইজন অসমীয়া মিনিষ্টাৰ আজি অসমৰ বাহিৰাজ্যত আছে? সকলোখিনি আমাৰ অসমত চমজাই দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আমি বুজি পোৱা নাই। তেখেতে যদি সঁচা অৰ্থত অসমবাসী ৰাইজক ভাল পাবলৈ শিকিছে, অসমবাসী ৰাইজক যদি সঁচা অৰ্থত ভাল পায়, তেখেতে দেখুৱাই দিয়ক এই সিংঘালৰ ওপৰত CM ভিজিলেন্স লগায়। কাৰণ কেলৈ তেওঁতো প্ৰত্যেকটো বস্তুতে আমি দেখোঁ যে CM ভিজিলেন্স জঁপিয়াই পৰে বা তেওঁ বাঘৰ দৰে জঁপিয়াই পৰে। আজি তেওঁ CM ভিজিলেন্স ক'ত? তেখেতৰ ED ক'ত হেৰা? গতিকে সৰু সৰু পুথি খলিহানাক ধৰি থকাতকৈ ৰৌ বাহুকো যদি ধৰি দেখুৱাই আমি তেখেতক চেলুট দিম। যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, ইউ আৰ গ্ৰেট, ইউ আৰ এ ৰিয়েল টাইগাৰ, ইউ আৰ এ ৰিয়েল হিৰো। কিন্তু আজি তেখেতে বিগ জিৰ'। কিয় জিৰ' হৈছে? যে বাহিৰা কথাক তেখেতে ৰঙাৰ দলিচা পালি দিছে যে কোটি কোটি টকা তোমালোকে খাই লোৱা, আৰু মই হাজাৰ হাজাৰ কোটি টকা অসমবাসী ৰাইজৰ মূৰত মাৰি ধাৰ লৈ থাকোঁ, আৰু তোমালোকে চুচি খাই তোমালোকৰ ৰাজ্যলৈ লৈ যোৱা। মুখ্যমন্ত্ৰী ডাঙৰীয়া, সময় থাকোঁতেই শুধৰণি হ'বলৈ বাৰে বাৰে আপোনাক কৈ আহিছোঁ। কাৰণ আগফালে আপোনাৰ পঞ্চায়তৰ নিৰ্বাচন আৰু 2026ত আছে আপোনাৰ বিধানসভাৰ নিৰ্বাচন।
গতিকে আপুনি যদি সঁচাকেই সঁচা অৰ্থত যদি আপুনি ভাবিছে যে পদুম ফুলক ৰাইজে ভোট দিয়ক, বিজেপি চৰকাৰক ৰাইজে ভোট দিয়ক, আপুনি অকল এই দুটামান চাকৰি দিলেই, এই অভাৰব্ৰিজ দুখনমান বনাই দিলেই অসমখন উন্নয়ন বুলি ক'ব নোৱাৰি। কাৰণ কোটি কোটি টকা ধাৰ মৰা আমি বুজি পাইছোঁ, আমাৰ অন্তৰাত্মাই বুজি পাইছে কেনেকুৱা লাগিছে, কি লাগিছে। গতিকে আপোনাক অনুৰোধ জনাইছোঁ, আমি আপোনাক অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে আপুনি দেখুৱাই দিয়ক যে আপুনি যে সঁচাকৈ এজন বাঘ। আপুনি দেখুৱাই দিয়ক অশোক চেংগালৰ ওপৰত ইডি এৰি, অশোক চেংগালৰ ওপৰত আপুনি CM ভিজিলেন্স এৰি, আৰু এই যি কিকি সিং ইয়াক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, ইয়াক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথা আমি কৈ আছোঁ যে আমি হাইকোৰ্ট চেংগালৰ ওপৰত আপুনি CM ভিজিলেন্স এৰি, আৰু এই যি কিকি সিং ইয়াক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, ইয়াক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথা আমি কৈ আছোঁ যে আমি হাইকোৰ্ট দ্বাৰস্থ হ'ম, উচ্চতম ন্যায়ালয় আমি দ্বাৰস্থ হ'ম। এইটো চিধা কথা, স্পষ্ট কথা। যদি অতি শীঘ্ৰে কিকি বোলাজনৰ ওপৰত বিহিত ব্যৱস্থা নলয়, এই অশোক সিংঘালৰ ওপৰত যদি কোনো বিহিত ব্যৱস্থা নলয়, আমি কিন্তু শান্তিত নাথাকিম। কাৰণ আমি দেখিবলৈ পাইছোঁ যি প্ৰটেক্ট নামৰ যি ফ্লেট বনোৱা এটা কোম্পানী খুলি লৈ গোটেই গুৱাহাটীখন তেখেতৰ যেন নিজৰ মাটিত তেখেতে যেন গোটেইখন মানে ফ্লেট বনাইছে, তেনেকুৱা যি পৰিস্থিতি কৰিছে। তেওঁ পুত্ৰৰ তেওঁ মৰমত যি অন্ধ হৈ গৈছে এই সিংঘাল ডাঙৰীয়া, এই সিংঘাল ডাঙৰীয়া যি পুত্ৰৰ প্ৰেমত যি অন্ধ হৈ গৈছে, এই কিন্তু বেছি দিন নাথাকিব। অসমৰ ৰাইজে হাও পাতে চুব। কিন্তু এই প্ৰটেক্ট যি তেখেতে ফ্লেট বনোৱাৰ যি প্ৰচেষ্টা হাতত লৈছে, আমি দেখিবলৈ পাইছোঁ যে আজি ভৰুলোপত থকা বহুকেইখন তেখেতে দলং ভাঙি পেলাইছে, বহুত পুল ভাঙি পেলাইছে। কাৰণ তেখেতৰ যি ফ্লেট বনাইছে পুতেকে, সেই দাম তাৰ কমি গৈছে। কমি যোৱাৰ লগে লগে কি হৈছে, কি ৰাস্তা নথকা বিনিময়ত কমি যোৱাত যধে মধে কোনো GND উইদাউট পাৰ্মিশ্যনত একদম মানে দেউতাক আছে, কিহে পায়, কোনে মোক হিলাব, কোনে কি কৰিব, একদম ভাঙি পেলাই দেখিছে তাৰ নিজৰ ফ্লেটৰ কাৰণে গোটেই একদম ব্ৰিজ পাৰি লৈছে, একদম পুল দি দিছে। আজি আপুনি দেখিব যে আমাৰ দুখ লগা এটা শিলৰ আগত কিমান আমাৰ দুখীয়া ৰাইজৰ ঘৰ দুৱাৰ ভাঙি শেষ কৰি দিলে। অকল এই বিয়াৰ আঁৰত আছে অশোক সিংঘাল। কাৰণ কেলৈ তেখেতৰ আমি জানিব পৰা মতে যে তেখেতৰ তাত ফ্লেট আছিলে, সেই ফ্লেটৰ বোলে পানী হয়, সেই ফ্লেটটোত পানী খোৱাৰ বিনিময়তে শিলৰ আকৌ ভাঙি পেলাই এইফালে পানী দি পেলাই তাৰ ফ্লেটটোৰ দাম বোলে বঢ়াই দিলে। তো গতিকে আজি ইমান ডাঙৰ বৃহৎ অট্টালিকা আছে, কিন্তু সেইবোৰ ভাঙিবলৈ হেৰি কৰা নাই। যিহে কষ্ট বিনিময়ত কষ্ট ধনে এটা ঘৰ বনাইছিলেগৈ তাত, কিন্তু সেইবোৰ ভাঙি চাৰখাৰ কৰি দিলে। গতিকে আমি সময় থাকোঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে ক'ব বিচাৰিছোঁ যে আপুনি যি এই বাহিৰাগত যি ৰঙা দলিচা পাৰি দিছে কোটি কোটি টকা হৰাট কৰিবলৈ, এইবিলাক বন্ধ কৰক। নহ'লে কিন্তু অসমৰ ৰাইজে আপোনাক কেতিয়াও ক্ষমা নকৰিব, অসমৰ ৰাইজে কেতিয়াও আপোনাক ক্ষমা নকৰিব। গতিকে এই যি ছুপাৰ চাৰ্কাৰৰ নামত যি কোটি কোটি টকা এই আমাৰ অশোক সিংঘাল ডাঙৰীয়াই লুটিপুটি খালে, ইয়াৰ ওপৰত অতি শীঘ্ৰে ED লগাই, CD লগাই, CM ভিজিলেন্স লগাই তেখেতে সৎ সাহস আমাক দেখুৱাওক লগাই। আৰু 2 নম্বৰতে হৈ গ'ল আমি যি কৈ আছোঁ যে এই আপোনাৰ যি কিকি সিং, এখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চই ভয়াৱহ ৰূপত আন্দোলন কাৰ্যসূচী ল'ম আৰু লৈ যাম। ইয়াৰ বিনিময়ত যদি মই এতিয়া কৈ দিব বিচাৰিছোঁ, ইয়াৰ বিনিময়ত যদি যেনেকৈ আমি দেখি আছোঁ যে ফেচবুকত কোনোবাই পষ্ট এটা দিলেও দেখিছোঁ যে জেলত দিছে, ফেচবুকত বা কোনোবাই আন্দোলন এটা কৰিবলৈ গৈছে দেখিছোঁ যে একদম আপোনাৰ জেলত দিছে, কেছ লগাইছে। কিন্তু অসমীয়া যুৱ মঞ্চৰ প্ৰত্যেকজন সৈনিক আমি কিন্তু জেল যাবলৈ ভয় নকৰোঁ, কেছ খেলিবলৈ ভয় নকৰোঁ। কাৰণ ইতিমধ্যে আমাৰ জাতি মাটিৰ স্বাৰ্থত আমাৰ কিন্তু ছখনকৈ কেছ লাগি আছে। প্ৰয়োজন হ'লে 2খনমান লগাই ল'ম। কিন্তু আমি কিন্তু আপোনালোকৰ এই যি নীতি, এই যে ব্ৰিটিছৰ যে শাসন, আমি কিন্তু এই নীতি কেতিয়াও মানি নলওঁ। চিধা কথা, স্পষ্ট কথা। আকৌ এবাৰ কৈছোঁ, শাসন কৰাৰ চলেৰে কিন্তু শোষণ কৰিবলৈ দিলোঁ। এইটো স্পষ্ট ভাষাৰে আমি অসমীয়া যুৱ মঞ্চক কৈ দিছোঁ। আৰু অনাগত দিনত যদি অতি শীঘ্ৰেই যি এই শোষণ কাণ্ডত নীতিত যি মুখ্যমন্ত্ৰী ডাঙৰীয়া যি লিপ্ত হৈ গৈছে, তেখেতলোকক যি সমৰ্থন জনাই আছে, অতি শীঘ্ৰে যদি এই সমৰ্থন আঁতৰাই তেখেতে যদি এইজনৰ ওপৰত যদি বিহিত ব্যৱস্থা নলয়, কিন্তু অসমৰ জনগণ, অসমৰ ৰাইজে কিন্তু কেতিয়াও ক্ষমা নকৰিব। 2026 আৰু আগন্তুক যি পঞ্চায়ত ইলেকশ্যন আছে তাত কিন্তু ভুক্তভোগী হ'ব। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।